আপোনাক কৈ দিওঁ শিৱসাগৰ আৰু এইটো কি নাম চৰাইদেউৰ দায়িত্ব তেখেতক দিছে তেখেতে গোটেই আজি মনত নাথাকে বিসমিল্লাহিৰ বগদাই হয় মই বৰ্তমান উপস্থিত আছো চন্তক বগদাই গাঁৱত আপোনালোকে হয়তো এখেত দাদাজনক দেখি চিনি পাব এখেত হ'ল ইছফাকুল নহয় জানো ইছফাকুল হুছেইন আপুনি চিনাকিটো দিয়কচোন মোৰ নাম মহম্মদ ইছফাকুল হুছেইন মোৰ ঘৰ তেজপুৰ মই জামাত ৰিলিফ কমিটিৰ আপোনাৰ শিৱসাগৰ আৰু চৰাইদেউৰ যি বান বিধ্বস্ত অঞ্চলৰ ইয়াৰ পৰ্যালোচনা কৰি ইয়াক কেনেকৈ তাৰ ৰাইজৰ উপকাৰ কৰিব পাৰি তাৰ ওপৰতে মোক দায়িত্ব দিছে সেইকাৰণে মই আজি ৰাতিপুৱাৰ পৰাই এই বৃহৎ অঞ্চলত ভ্ৰমণ কৰি আছো হয় তেখেতে ক'লে তেখেতৰ বিষয়বস্তুটো কিন্তু মই ৰাতিপুৱাৰ পৰা তেখেতৰ লগত ময়ো জড়িত হৈ আছিলোঁ তেখেতক বিভিন্ন ঠাইত মই নিছিলোঁ আপুনি খাছ কৰি আমাৰ গাঁৱত বনিয়াবাৰীৰ ফালে গৈছিলে তেখেতৰ তাতো চোৱা চিতা কৰি মানে সুবিধা কৰি দিছে যিহেতু ভিডিঅ'ত কিছুমান কথা অকণমান ক'বলৈ অসুবিধা কি হয় কৈ দিয়াৰ পিছত ফোনৰ উপৰি ফোন সেয়েহে আমাৰ প্ৰথম অৱস্থাত আমি গোটেই অঞ্চলবোৰ বনিয়াবাৰী আপোনাৰ এই বগদা এই চন্তক আপোনাৰ হিলনি নেপালী গাঁও এনেকুৱা কিছুমান বিভিন্ন ঠাইত আমি ৰাতিপুৱাৰ পৰা ঘূৰি এতিয়া প্ৰায় 6টামান বাজিছে আমি ইমান সময়লৈকে ঘূৰি আছো আমি যিমান পাৰোঁ আমি লিষ্ট সংগ্ৰহ কৰিছোঁ আৰু আমি প্ৰয়োজনীয় কিছুমান সামগ্ৰী কিছুমান আমি দিয়াৰ ব্যৱস্থা কৰিছোঁ লেপ টুচক এনেকুৱা কিছুমান বস্তু যিবোৰ মানে বেছিকৈ লাগতিয়াল আৰু পিছৰ পৰা আৰু আমাৰ কৰিবলগীয়া কিছুমান কাম আছে সেয়েহে আমি ৰাইজক আমি দেখালোঁ যিমান পাৰোঁ আমি আপোনালোকৰ সহায়ৰ কাৰণে আমি জামাত ৰিলিফ হয় ন জামাত ৰিলিফ কমিটি জামাত ৰিলিফ কমিটি আমি আগবাঢ়ি আছোঁ আৰু যিমান পাৰোঁ সহায় কৰিম বুলি আপোনালোকৰ ওচৰত আশ্বাসে দিছোঁ হয় ন আৰু এটা কথা হ'ল যে আমি বহুতে খাদ্য সামগ্ৰী এতিয়া আনি দিছোঁ আমি বানপানী আৰম্ভণিৰ পৰা আজিলৈকে যি দেখিলোঁ মানুহৰ ঘৰত 6 মাহৰ খাদ্য সামগ্ৰী যোগাৰ হৈ গৈছে গতিকে খাদ্য সামগ্ৰী দিয়াতকৈ যদি মানুহ বহুতক দেখা পাইছোঁ আহি পেলাই স্কুল পৰিষ্কাৰ কৰিছে কিন্তু মানুহৰ থকা ঘৰৰ ভিতৰত আমি দেখিছোঁ এক কঁকাল আৰু এক আঁঠু মাটি আজি যি ঘৰত আমি খাৰা হৈ আছোঁ সেই ঘৰৰ মানুহে অন্য ঘৰত গৈ ৰাতি কটাব লগা হৈছে তেখেতসকলে শৌচাগাৰেও আজি ব্যৱহাৰ কৰিব নোৱাৰা গতিকে আমি অনুৰোধ কৰোঁ যিসকলে ৰিলিফ দিব আহে পাৰিলে আপোনালোকে 50,000 টকা সাহায্য দিয়াতকৈ এটা পৰিয়ালৰ ঘৰ আপোনালোকে নিৰ্মাণ কৰি দিয়ক ঘৰ নিৰ্মাণ কৰি দিলে সমস্যাৰ সমাধান হ'ব আজি আমি ৰাতিপুৱাই এনেকুৱা অঞ্চলত বিশুদ্ধ পানী বটল দিছে কিন্তু বটলৰ দ্বাৰা আমি দমকল তাত বহুৱাৰ ব্যৱস্থা কৰিছোঁ যিটো ঘৰ ৰিপেয়াৰিঙৰ আৱশ্যক আছে তাত আমাৰ টীম আহিছে আমাৰ তামুলী ভাই আমাক বহুতখিনি সহায় সহযোগ কৰিছে আৰু আমাৰ প্ৰতিনিধি দল ইনশাল্লাহ অতি সোনকালে 21 তাৰিখে দেলহিৰ পৰাও আহিব তেনেকুৱা আপোনাৰ বহুতখিনি মানুহ আহি এইখিনি মানুহক কেনেকৈ সহায় কৰোঁ সকলো কমিউনিটি ইয়াত হিন্দু বুলি কথা নাই মুছলমান বুলি কথা নাই মানৱ জাতিৰ সম্পৰ্কে হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে যিজনে পৃথিৱীবাসীৰ প্ৰতি দয়া কৰিব আকাশবাসীৰ সৃষ্টিকৰ্তা আল্লাহে তেখেতৰ প্ৰতি দয়া কৰিব এইষাৰ কথা মহান বাণী হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে আৰু এই হাদিছৰ ওপৰত আমি আমল কৰাৰ কাৰণে আমি এই অঞ্চলত লাগি আছোঁ আমি আশা কৰোঁ ৰাইজৰ পৰা আমি সম্পূৰ্ণৰূপে সহায় সহযোগিতা পাম ইমানকৈ মোৰ বক্তব্য সামৰণি ধন্যবাদ ইছফাকুল ডাঙৰীয়া আমি যিমান পাৰোঁ ৰাইজৰ কাষ চাপিম আৰু আপোনালোকে প্ৰত্যেকে দোৱা প্ৰাৰ্থনা কৰিব এয়াই ধন্যবাদ জয় অসম।